Hello viewers, Passionate Parismita YouTube channelলে মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে চিকেনৰ এটা ফ্ৰাই ৰেচিপি লৈ আহিছো। এটো সম্পূৰ্ণ মোৰ নিজৰ ৰেচিপি, গতিকে আহকচোন আমি ভিডিওটোৰ মাজলৈ যাওঁ। চিকেনৰ এই ফ্ৰাই ৰেচিপিটো প্ৰস্তুত কৰিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই আপোনালোকক প্ৰথমত দেখুৱাই লৈছো। এয়া চিকেন আছে আৰু ইয়াত আছে যিখিনি গুৰি মছলা মোক লাগিব, নিমখ, হালধি, জিৰা, ধনিয়া আৰু জালুকৰ গুৰি। ইয়াত আছে জলকীয়াৰ গুৰি, ইয়াত আছে কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া, আদা নহৰু পেষ্ট আৰু মেৰিনেট কৰিবৰ বাবে আৰু ৰান্ধিবৰ বাবে মিঠাতেল। এতিয়া মই প্ৰথমতে চিকেনখিনি মেৰিনেট কৰি লম। তাৰ বাবে মই চিকেনখিনি এই মিক্সিং বাউলটোত ঢালি লৈছো। এতিয়া মই ইয়াত দিম এয়া জিৰা গুৰি, এয়া দিম মই ধনিয়াৰ গুৰি, মছলাখিনি আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব আৰু দিম মই সোৱাদ অনুসৰি নিমখ, জলকীয়াৰ গুৰি। জলকীয়াৰ গুৰি বহুত বেছি ইউজ নকৰোঁ। এতিয়া ইয়াত দিম মই এয়া জালুকৰ গুৰি, যিহেতু ঠাণ্ডা বতৰ সেইকাৰণে আজি অলপ জালুকীয়াকৈ ফ্ৰাইটো ৰান্ধো বুলি ভাবিলোঁ। এয়া জালুকৰ গুৰি দিলোঁ। এতিয়া ইয়াত মই এড কৰিম হালধি, এতিয়া মই জোখমতে মিঠাতেল দিম। এইখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি ল'ম আৰু অলপ মিঠাতেল দি দিছোঁ, অলপ কম হৈছে। এয়া মোৰ চিকেনখিনি মেৰিনেট কৰি লোৱা হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰচেছটো ষ্টাৰ্ট কৰিম। এতিয়া মই গেছত কেৰাহীখন পাতি লৈছোঁ, গেছটো জ্বলাই দিছোঁ। কেৰাহী গৰম হ'লেই তেলখিনি দিম মই। এয়া এতিয়া তেলখিনি গৰম হৈ গ'ল। মই গেছটো আকৌ ল' ফ্লেম কৰি দিছোঁ আৰু ইয়াত মই এতিয়া চিকেনখিনি এড কৰি দিম। চিকেনখিনি গোটেইখিনি এড কৰি দিলোঁ। এতিয়া গেছটো একেবাৰে হাই ফ্লেমত দি অকণমান সময়ৰ কাৰণে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। প্ৰায় 7 মিনিটমান মই ফুল ফ্লেমত চিকেনখিনি ভাজি ল'লোঁ। ইয়াত চব চিকেনটো এতিয়া অকণমান কালাৰ চেঞ্জ হৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট অলপ এয়া এড কৰিম। ইয়াৰ পৰা মই অলপমান আদা নহৰু পেষ্ট এড কৰি দিছোঁ। অকণমান মই অলপ পাছত দিম, সেইখিনি ৰাখি থৈছোঁ। আকৌ এতিয়া আদা নহৰু পেষ্টখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে মই ফ্ৰাই কৰি ল'ম। আদা নহৰুৰ পেষ্টখিনিৰ কেঁচা গোন্ধটো গ'ল আৰু মাংসৰ পৰাও এতিয়া ল' ফ্লেম কৰি দিয়াৰ বাবে পানী ওলাই গৈছে। এতিয়া মই অলপ সময় এই মাংসৰ পানীখিনিতে ভাপত সিজিবৰ বাবে মই ঢাকি দিছোঁ অকণমান সময়। গেছটো একেবাৰে ল' ফ্লেম কৰি ৰাখিছোঁ। 5 মিনিটমানৰ কাৰণে মই ঢাকি দিম। অলপ সময় মাংসখিনি ঢাকি দিয়াৰ পাছত এতিয়া মই উদঙাই চাম। এয়া চাওক, মাংসৰ পৰা যথেষ্টখিনি পানী ওলাইছে। এতিয়া মই ইয়াতে এই যিখিনি কাটি লোৱা মোৰ পিঁয়াজ আৰু কেঁচা জলকীয়া আছে সেইখিনি দি দিম। আকৌ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিম। এয়া মই পিঁয়াজখিনিও ধুনীয়াকৈ মিক্স কৰি দিছোঁ। পিঁয়াজৰো পানী ওলাই গৈছে। এতিয়া এনেকৈয়ে মই ভাপত মাংসখিনি সিজিবৰ বাবে আকৌ ঢাকনখন লগাই দিম। গেছটো এতিয়া অকণমান বঢ়াই দিম। ল' ফ্লেমতে আছে, ল' টু মিডিয়ামৰ মাজত এতিয়া ৰাখি দিছোঁ।
অলপ সময় ঢাকি দিয়াৰ পাছত এতিয়া কেৰাহীখন মই অলপ উদঙাই চাইছোঁ। পিঁয়াজৰ পৰাও বহুতখিনি পানী ওলাইছে, পিঁয়াজখিনি অলপ অলপ গলিব আৰম্ভ কৰিছে আৰু অলপ ভালকৈ লৰাই দিছোঁ। অলপ সময় গোটেইখিনি লৰাই দিলোঁ। এতিয়া মই ভালদৰে মিহলাই দিলোঁ। এতিয়া মই যিখিনি আদা নহৰু পেষ্ট বচাই ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিম। এইখিনি দি এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে মই ঢাকি দিম। তেতিয়া মাংসৰ ভিতৰত একদম নহৰুৰ গোন্ধটো খুব ধুনীয়াকৈ সোমাই যায় ঢাকি দিলে, আৰু খাবলৈ খুব সোৱাদ লগা হয়। চাওক যথেষ্ট পানী ওলাইছে মাংস আৰু আদা নহৰু পিঁয়াজ গোটেইখিনি মিলি। সেই পানীখিনিতে সিজিবলৈ মই আকৌ ঢাকি দিছোঁ। এতিয়া মই আকৌ অলপ সময় ঢাকি দিছিলোঁ মাংসখিনি, আকৌ উদঙাই চাইছোঁ। পানীখিনি প্ৰায় শুকাইছে আৰু এতিয়া অলপ সময় মই এনেকৈ লৰাই ভাজি ল'ম। অলপ সময় এয়া লৰাই দিয়াৰ পিছত মাংসৰ পানীখিনি শুকাই গৈছে। এতিয়া অকণমান তলত লগাৰ নিচিনা হৈছে। এতিয়া মই ইয়াত অলপ পানী এড কৰিম। এই বাতিটোৰে এইটো বাতিৰে এবাতি পানী মই এড কৰিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই দিম। এতিয়া মই আকৌ ঢাকনিখন অকণমান সময়ৰ কাৰণে উদঙাই চাইছোঁ। যিখিনি পানী দিছিলোঁ ধুনীয়াকৈ উতলি আছে পানীখিনি। এতিয়া মই ইয়াত অলপমান গৰম মছলাৰ গুড়ি এড কৰিম। বহুত বেছি নহয়, জাষ্ট এটা গৰম মছলাৰ হিণ্ট এটা আৰু অকণমান গৰম মছলা দিছোঁ। আৰু এতিয়া মই অকণমান জালুকৰ গুড়ি আৰু এড কৰি দিছোঁ। ঠাণ্ডা দিনত এনেও জালুক খাই ভাল লাগে, জালুকৰ গুড়িটো, জালুকৰ সোৱাদটো খুবেই ভাল লাগে। আৰু জালুক অলপ অলপ ঠাণ্ডা দিনত খালে গাটো আমাৰ ভিতৰৰ ফালৰ পৰা গৰম হৈ থাকে, ভিতৰত ঠাণ্ডাটো বেছি সোমাবলৈ নাপায়। সেইকাৰণে অকণ জালুক ঠাণ্ডা দিনত খাব লাগে। এইকেইদিন যিহে ঠাণ্ডা পৰিছে, মই আজি সেইকাৰণে অকণমান জালুকীয়াকৈ ৰান্ধিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম টু হাই ৰাখিছোঁ। মিডিয়াম আৰু হাইৰ মাজত ৰাখি আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া মই আকৌ এবাৰ উদঙাই চাম। পানীখিনি অলপ শুকাইছে। এতিয়া বাকী থকা পানীখিনি শুকাবৰ বাবে মই গেছটো ফুল ফ্লেম কৰি দিছোঁ। এতিয়া মাংসৰ পানীখিনি শুকাই তেল প্ৰায় ফুটিছে আৰু এতিয়া আকৌ অলপ সময়ৰ কাৰণে লাষ্ট 3-4 মিনিটৰ কাৰণে মই মিডিয়াম টু হাই ফ্লেমৰ মাজত ৰাখি আকৌ ঢাকনখন লগাই দিম। লাষ্টৰখিনি ভাপতে সিজিব আৰু অলপ সময় এতিয়া লাষ্টত ঢাকি দিছিলোঁ। এতিয়া আকৌ উদঙাই দিছোঁ। এয়া চাওক টেক্সচাৰটো চাওক। এতিয়া জাষ্ট 1 মিনিটৰ কাৰণে মই ফুল ফ্লেমত দি এইখিনি লৰাই ল'ম। এয়া মোৰ চিকেন ৰেডি। একেবাৰে বেছিক মছলাৰে ৰন্ধা মোৰ চিকেন ফ্ৰাই মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। অকণমান গেছটো অফ কৰাৰ পিছত লৰাই নহ'লে তলত লাগি যাব, লৰাই ল'ম। তাৰপিছত এইখিনি মই কাঢ়ি দিম। এয়া মোৰ চিকেনখিনি এতিয়া মই কাঢ়ি ল'ম। ঠাণ্ডা দিনত এতিয়া গৰম গৰম ভাতৰ লগত বৰ মজা লাগিব খাই। এয়া মই মাংসখিনি কাঢ়ি ল'লোঁ। আপোনালোকে এতিয়া একদম ওচৰৰ পৰা চাওকচোন, কালাৰ আৰু মাংসখিনিৰ টেক্সচাৰটো চাওক, কি ধুনীয়া হৈছে। খাবলৈও সিমানেই টেষ্টি হয়। খুবেই কম মছলাৰে খুব কম সময়ত প্ৰস্তুত কৰিব পৰা এটা ৰেচিপি। আপোনালোকেও ঘৰত খাই চাব। এই ঠাণ্ডা দিনত জালুকীয়া খাই ভাল পোৱাসকলে নিশ্চয় ভাল পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আৰু আপোনালোকে এই ৰেচিপিটো ৰান্ধি খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলৰ যদি আজি প্ৰথমবাৰ আহিছে, আজি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।